প্ৰথমটো নিশ্চিতভাৱে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু মই ভাবোঁ যে মই আজীৱন কৃতজ্ঞও থাকিম, কাৰণ মোৰ প্ৰতি যি আস্থা বিশ্বাস দলটোৱে ৰাখিছে সেয়া নিশ্চিতভাৱে মই তাৰ কাৰণে কৃতজ্ঞ। আৰু মই ভাবোঁ যে নিশ্চিত তিতাবৰৰ যি সামগ্ৰিক বৰ্তমানৰ পৰিৱেশ, এই পৰিৱেশে নিশ্চিতভাৱে কয় যে আগন্তুক 2026 বিজেপিৰ বাবে তিতাবৰ অত্যন্ত ভাল হ'ব। আৰু আমি আচলতে সকলোৱে মিলি যিহেতু তিতাবৰখনক সামগ্ৰিক উন্নয়নৰ দিশত আগবঢ়োৱাৰ কাৰণেই 2024 তিতাবৰ ৰাইজে প্ৰায়কেইটা পঞ্চায়তকে বিজেপিৰ পক্ষত তিতাবৰ ৰাইজে আশীৰ্বাদ কৰিছিলে। আৰু যাৰ কাৰণে মই ভাবোঁ যে 2026তো মই ভাবোঁ যে তিতাবৰ ৰাইজৰ আশীৰ্বাদ, তিতাবৰ ৰাইজৰ সহযোগত বিজেপিৰ পক্ষত আৰু লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যাতে যি উন্নয়নৰ জয়যাত্ৰা, তাত যাতে তিতাবৰ ৰাইজো সহযাত্ৰী হ'ব পাৰে, সেই দিশেৰে তিতাবৰ ৰাইজে মই ভাবোঁ সিদ্ধান্ত ল'ব। আৰু যি সিদ্ধান্তই তিতাবৰক পিছপৰা সমষ্টিৰ পৰা মই ভাবোঁ যে সামগ্ৰিকভাৱে উন্নয়নশীল এটা সমষ্টিলৈ লৈ যোৱাত যথেষ্ট সহায় কৰিব। এতিয়া চাওক, গোটেই কথাটো মোৰ প্ৰতি বিশ্বাস নহয়, জনসাধাৰণৰ প্ৰতি নিশ্চিতভাৱে দলৰ বিশ্বাস আৰু আস্থা আছে। আৰু জনসাধাৰণে মোক প্ৰতিনিধি হিচাপে পালে হয়তো নিশ্চিতভাৱে জনসাধাৰণৰ যি তেওঁলোকৰ সিদ্ধান্ত, সেই সিদ্ধান্তত সহায়ক হ'ব। আৰু যাৰ কাৰণে আচলতে দলে নিশ্চিতভাৱে এনে সিদ্ধান্ত লৈছে। আৰু মই ভাবোঁ যে ৰাইজে উন্নয়ন বিচাৰিব, ৰাইজে তিতাবৰৰ ৰাস্তা পদূলি উন্নয়ন বিচাৰিব, ৰাইজে তিতাবৰত মূল চহৰৰ তিতাবৰ চহৰৰ পথটো নিশ্চিতভাৱে বিকল্প বিচাৰিব, যান জঁটৰ সমস্যাৰ পৰা মুক্তি বিচাৰিব, তিতাবৰ অপৰিকল্পিত বজাৰৰ পৰা মুক্তি বিচাৰিব, তিতাবৰ নিচিনা চহৰত হোৱা কৃত্ৰিম বানৰ পৰা মুক্তি বিচাৰিব, তিতাবৰত থকা ধান গৱেষণা কেন্দ্ৰ, তিতাবৰত থকা ৰেচম মহাবিদ্যালয়, এইবিলাকৰ অন্যান্য ঠাইত যিদৰে ডেভেলপ হৈছে তাৰ নিশ্চিতভাৱে তিতাবৰো বিচাৰিব। মই ভাবোঁ যে সামগ্ৰিকভাৱে তিতাবৰ ৰাইজে উন্নয়নৰ পক্ষত এবাৰ ভোট দিব। আৰু উন্নয়নৰ পক্ষত ভোট দিলেই ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত যাব, কাৰণ আজিৰ তাৰিখত অসমত উন্নয়নৰ ক্ষেত্ৰত যি দ্ৰুত আন্তঃগাঁথনি উন্নয়নৰ কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছে, অন্যান্য সমষ্টিৰ লগত আজি তিতাবৰ তুলনা কৰিবলৈ অলপ চিন্তা কৰিব লগা হয়। কাৰণ তিতাবৰকতো আপুনি মুখ্যমন্ত্ৰীৰ সমষ্টি বুলিতো জালুকবাৰীৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি তিতাবৰক আপুনি চৰকাৰী চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি নাজিৰাৰ লগতো কম্পেয়াৰ কৰিব নোৱাৰে। তিতাবৰৰ কম্পেয়াৰ আপুনি এতিয়াতো কাৰ লগত কৰিব? তিতাবৰৰ কম্পেয়াৰ এতিয়া কৰিবলৈ থাকিল খুমটাই, যি 10টা বছৰত দ্ৰুত উন্নয়ন হ'ল। তিতাবৰৰ কম্পেয়াৰ কৰিব আপুনি সৰুপথাৰৰ লগত। গতিকে সৰুপথাৰ খুমটাইতকৈ আমি পিছ পৰি আছোঁ। মুখ্যমন্ত্ৰী গৃহ সমষ্টি বুলি আমি নিজকে এটা সময়ত গৌৰৱ কৰিছিলোঁ। গতিকে মই ভাবোঁ যে তিতাবৰৰ ৰাইজে নিশ্চিতভাৱে এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তিতাবৰৰ উন্নয়নৰ পক্ষপাতী। আৰু যাৰ কাৰণে মই ভাবোঁ যে তিতাবৰৰ ৰাইজে নিশ্চিতভাৱে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিব বিজেপিৰ পক্ষত, আৰু যিটোৱে আমাৰ সমষ্টিটোক আগবঢ়াই নিয়াত সহায়ক হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।